নমস্কাৰ বন্ধু বান্ধৱীসকল, আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আগন্তুক হ'বলগীয়া এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম অতি সোনকালে হ'ব। আপোনালোকে জানে ডেট অলৰেডি আপোনালোকে পাইছে। মই মোৰ ভিডিঅ'ৰ মাধ্যমেৰেও আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। যি কি নহওক, এই যি আগন্তুক এডিআৰই হ'বলৈ গৈ আছে, 1 পৰা 1.5 মাহ হাতত সময় আছে। এই 1 পৰা 1.5 মাহ সময় হাতত থাকোঁতে আপোনালোকে কেনেদৰে প্ৰিপাৰেশ্যন কৰিলে চাকৰি এটা আপোনালোকে পাব বা ৰিটেন এক্সামত আপোনালোকে কোৱালিফাই কৰিব পাৰিব, এই বিষয়ে আজিৰ এই ভিডিঅ'টো হ'ব। সব বহুত আগৰ পৰাই প্ৰিপাৰেশ্যন কৰি আছে, তেওঁলোকেও এই এক্সাম পেটাৰ্ণত কিছু পৰিৱৰ্তন অনাৰ বাবে অলপমান কনফিউজ হৈ গৈছে। তেওঁলোকৰ কনফিউজন দূৰ কৰাৰ চেষ্টা কৰিম। লগতে যিসকলে এতিয়া মাত্ৰ ষ্টাৰ্ট কৰিছেহে চিলেবাছটো পোৱাৰ পিছত, তেওঁলোকে এই 1.5 মাহ কেনেদৰে পঢ়িলে আপোনালোকে এই ৰিটেন এক্সামটো কোৱালিফাই কৰিব পাৰিব গ্ৰেড 3 আৰু গ্ৰেড 4ৰ, এই গোটেইখিনি বস্তু আপোনালোকক জনাম। কিন্তু তাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপোনালোকে চেনেলটোত নতুন আহিছে আৰু ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাকী এই যি এক্সাম পেটাৰ্ণ চেঞ্জ হ'ল, আপোনালোকে একো পেনিক হ'ব নালাগে। বস্তুখিনি একেই আছে, মাত্ৰ কি চেঞ্জ হৈছে? মাত্ৰ চেঞ্জ হৈছে চিলেবাছটোৰ অলপ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন। বস্তুখিনি একেই আছে, চিলেবাছটো একেই আছে, মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটো অলপমান চেঞ্জ কৰি দিছে। মেথছত অলপ মাৰ্কছ বঢ়াই দিয়া হৈছে, ইংলিছত অলপ বঢ়াই দিয়া হৈছে, ছ'চিয়েল ছায়েন্সৰ একটা এক্সট্ৰা কেটেগৰী বনাই দিয়া হৈছে য'ত 30 মাৰ্ক আহিব। এইবিলাক লৈ আপোনালোকে পেনিক হ'ব নালাগে। আগতেও আপোনালোকে যিসকলে প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকেতো পঢ়িছিলে, ছেম বস্তুৱে পঢ়িছিলে, এতিয়াও ছেম বস্তুৱে পঢ়িব লাগে। বাছ আপোনালোকে অলপমান কোনবিলাক টপিক বেছি পঢ়িব লাগে, কোনবিলাক অলপমান কম পঢ়িলেও হ'ব, এইখিনি বস্তু অলপমান আপোনালোকে ভাগ কৰি ল'ব লাগে। আৰু কোনবিলাক টপিক আপোনালোকে এই 1.5 মাহত পঢ়া উচিত বা এই 1 মাহত আপোনালোকে বাৰে বাৰে পঢ়ি ৰিভিজন কৰা উচিত। চাওক, আপোনালোকে এই 1.5 মাহত মই এটা কথা কৈ ল'ব বিচাৰিছোঁ, এই 1.5 মাহত আপোনালোকে বাহিৰৰ দুনিয়া পাহৰি যাওক। যিসকলে মাত্ৰ ষ্টাৰ্ট কৰিছে প্ৰিপাৰেশ্যন, আপোনালোকে বাহিৰৰ দুনিয়া পাহৰি যাওক। আপোনালোকে মানে ঘৰত বহি যাওক যে হয় মই চাকৰি এটা ল'ব লাগে। চাওক, এই চাকৰি এটা লোৱাৰ পিছত মাক দেউতাকৰ মুখত যিটো হাঁহি আপোনালোকে চাবলৈ পাব, যিটো ফূৰ্তি আপোনালোকে চাবলৈ পাব, সেই ফূৰ্তিটোৱে আপোনাৰ মনত বহুত বেছি সন্তোষ দিব। নিজৰ কাৰণে নহ'লেও ফেমিলিৰ কাৰণে আপোনালোকে যেতিয়া কাম এটা কৰিব বা চাকৰি এটা ল'ব, মনত চাব বহুত শান্তি পাব। ঠিক আছে, মই ব্যক্তিগত অভিজ্ঞতাৰ পৰা আপোনালোকক বস্তুখিনি জনোৱাৰ চেষ্টা কৰিম যাতে আপোনালোকৰ হেল্প হয়। মই বহুত বেছি নাজানো, কিন্তু মোৰ যিটো ব্যক্তিগত অভিজ্ঞতা সেইটোৰ পৰা যাতে আপোনালোকে বেনিফিট পায়, লাভৱান হয়, তাৰে চেষ্টা কৰিছোঁ এই ভিডিঅ'ৰ যোগেদি। ঠিক আছে, চাওক, যিসকলে মানে গাঁৱৰ ল'ৰা হয়, গাঁৱৰ ছোৱালী হয়, তেওঁলোকে এটা বস্তু হয়তো ফেচ কৰিব পাৰে যে আপোনালোকে ঘৰত বহি প্ৰিপাৰেশ্যন কৰি আছে, বাহিৰৰ লোকে বা সমাজৰ লোকে দুই এজনে অলপ টিটকাৰী কৰি ক'ব পাৰে যে এতিয়া ডাঙৰ হ'ল, পইচা ঘটিবৰ হ'ল, কিন্তু এতিয়াও ঘৰত বহি আছে, কেনে ল'ৰা কেনে ছোৱালী। এইবিলাক কথাত আপোনালোকে ধ্যান নিদিব। আপোনালোকে মনে মনে নিজৰ প্ৰিপাৰেশ্যন কৰি যাওক, আৰু যিটো আপোনাৰ ফলাফল আহিব সেই ফলাফলে তেহেঁতক প্ৰত্যুত্তৰ দিব। চ' এইবিলাক লৈ আপোনালোকে ডিষ্ট্ৰেক্ট নহ'ব। কোনে কি কৈ আছে তেওঁলোকক বকি থাকিব দিয়ক। আপুনি ভালদৰে পঢ়ক আৰু পঢ়ি ভাল ফলাফল এটা আনি তেওঁলোকৰ সন্মুখত দলিয়াই দিয়ক। তেওঁলোকে মানে সেই তাতে প্ৰত্যুত্তৰ পাই যাব। তেতিয়া যিসকলে আপোনালোকক সমালোচনা কৰি আছিল, মানে ঘৰত বহি ভালদৰে প্ৰিপাৰেশ্যন কৰাৰ কাৰণে আপোনাৰ বিষয়ে ভালদৰে নাজানি, তেওঁলোকে যাচি আহিব আপোনালোকক চেনি মাৰিবলৈ। ঠিক আছে, তো সেইবিলাক কথাত ডিষ্ট্ৰেক্ট নহ'ব। আৰু বাকী আপোনালোকে নিজকে ফ'কাছ ৰাখিব লাগিব যে হয় মোৰ মটো এইটো, মোৰ মটো এটা চৰকাৰী চাকৰি, আৰু এই চৰকাৰী চাকৰিটো পাব আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম কোৱালিফাই কৰি। ঠিক আছে, আপোনাৰ লক্ষ্যটোত আপুনি তিষ্ঠি থাকিব লাগিব। কাৰো কথাত মানে আপোনালোকে ডিষ্ট্ৰেক্ট হ'ব নালাগিব। কিছুমান বস্তু আপোনালোকে ত্যাগ কৰিব লাগিব, যেনেকুৱা হওক ফেমিলি পাৰ্টি হওক, বন্ধুৰ লগত মানে আড্ডা দিয়া হওক, এইবিলাক বস্তু আপোনালোকে একদম নাইকিয়া কৰি দিব লাগিব এই 1.5 মাহৰ ভিতৰত। ঠিক আছে, এই 1.5 মাহ আপোনালোকে কমপ্লিট ছেপাৰেট হৈ যাওক, নিজক সময় দিয়ক, নিজৰ পঢ়াত সময় দিয়ক, তেতিয়াহ'লেহে আপোনালোকৰ ভৱিষ্যত উজ্জ্বল হ'ব চাকৰিৰ ক্ষেত্ৰত। ঠিক আছে, বাকী আপোনালোকে সকলোৱে বুজি পায়, বেছি কথা কোৱাৰ দৰকাৰ নাই। এতিয়া মই কৈছোঁ আপোনালোকে কেনেদৰে পঢ়িব। এই আগৰ কথাখিনি কোৱাৰ উদ্দেশ্য এইটোৱে আছিল যাতে আপোনালোকে ডিম'টিভেট নহয় আৰু নিজৰ ওপৰত টাইম দি নিজে ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰে। ঠিক আছে, এতিয়া চাওক পঢ়িব কেনেকৈ। চাওক, পঢ়িবলৈ আপোনালোকৰ বহুত চ'ৰ্চ আছে। এতিয়া কিছুমানে মোক সুধিব পাৰে যে যাতে এইখিনি সময়ত আমি পেইড কোৰ্চ লোৱা উচিত হয় নে নহয়। মোৰ দৃঢ় বিশ্বাস যে আপোনালোকে এই সময়ত পেইড কোৰ্চ লোৱাটো এটা
মানে ভুল সিদ্ধান্ত হ'ব কাৰণ পেইড কোর্সত কি কৰা হ'ব আপোনালোকক কনসেপ্টস পঢ়োৱা হ'ব MCQ পঢ়োৱা হ'ব ভিডিওৰ যোগেদি এই ভিডিওৰ যোগেদি যেতিয়া আপোনালোকে পঢ়িব তেতিয়া আপোনালোকৰ বহুত বেছি টাইম ওয়েস্ট হ'ব যেটো টপিক হয়তো আপনি জানে আগৰ পৰা সেই টপিকটো নাচালেও হলহেতেন সেই টপিকটিও আপোনালোকে পেইড কোর্সত মানে আপোনালোকে চাব বা প্র্যাকটিস কৰিব তাতে আপোনাৰ অযথা সময় নষ্ট হ'ব এই 1.5 মাহত কোনেও মানে ইমান ডাঙৰ সিলেবাস এটা কমপ্লিট কৰিব নোৱাৰে আৰু যদিও কমপ্লিট কৰিব বিচাৰে তাত বহুত কম্প্ৰমাইজ হ'ব আৰু তাত আপোনালোকৰ মাৰ্কস ইফেক্ট হ'ব ভাল মাৰ্কস আপোনালোকে স্কোর কৰাত অসুবিধা পাব ঠিক আছে সেইকাৰণে মই কোৱা মতে যদি আপোনালোকে সেলফ স্টাডি কৰে আপোনালোকে মোৰ বিশ্বাস যে আপোনালোকে নিশ্চিতভাৱে ৰিটেন কোৱালিফাই কৰিব পাৰিব ঠিক আছে মই কিছুমান টপিক প্ৰিসাইজ টপিক বাছি উলিয়াইছো আপোনালোকৰ বাবে হেতু ভিডিওৰ শেষৰ ফালে জনাম তাৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছো যে আপোনালোকে ইউটিউবতে গুটেইখিনি বস্তু ফ্ৰীতে পাব আৰু ইউটিউবত আপোনালোকে গুটেই সিলেবাসৰ বস্তুখিনি আপোনালোকে চাব নালাগে যেটো বস্তুত আপোনালোকে অসুবিধা পাই আছে হেতু বস্তু চাওক সেই পার্টিকুলার টপিকটো চাওক ঠিক আছে এতিয়া সাপোজ আপোনালোকে এভারেজ মানে ম্যাথছৰ যেটো এভারেজ টপিকটো আছে হেতুত আপোনালোকে ডিফিকাল্টিজ পাই আছে এই এভারেজ বুলি সার্চ কৰি আপোনালোকে অসমীয়া চাব বিচাৰিলে অসমীয়াটো পাব ইংলিশ হিন্দী গোটে ল্যাঙ্গুৱেজতে আজিকালি কন্টেন্ট अवेलेबल আছে ভাল ভাল কন্টেন্ট अवेलेबल আছে এটা চেনেলত পাব আন এটা চেনেলত পাব এনেকৈ মানে ডিফারেন্ট টাইপস অফ চেনেল আছে যত এটা এটা কৰি আপোনালোকক গোটে বস্তুখিনি अवेलेबल ফ্ৰীতে পাব তো আপোনালোকে পেইড কোর্স লোৱাৰ কোনো মানেই নাহে ঠিক আছে আৰু এটা কাম কৰিব যেতিয়াই আপোনালোকে কিবা এটা ডিফিকাল্ট টপিক পালে সেই টপিকটো আপোনালোকে ইউটিউবত চোৱাৰ সিদ্ধান্ত ললে বা সার্চ কৰিলে ভিডিও এটা আহিল আপোনালোকে ভিডিওটো চাই আছে লগে লগে আপোনালোকে নোট ডাউন কৰি যাব প্ৰত্যেকটো সাবজেক্টৰ ক্ষেত্ৰত আপোনালোকে এটা এটা নোটবুক বনাই লওক আৰু সেই নোটবুকক যেটো বস্তু আপোনালোকে পঢ়ে বা যেটো ভিডিও আপোনালোকে চাই সেইটোৰ পৰা আপোনালোকে নোট বনাওক যাতে সেই ভিডিওটো আপোনালোকে দুনাই চাব নালাগে ৰিপিট চাব নালাগে বাস আপোনালোকে নিজৰ নোটখিনি পঢ়িলে যাতে আপোনালোকৰ সেইখিনি মনত আহি যায় আৰু ৰিভাইজ হৈ যায় ঠিক আছে কাৰণ বাৰে বাৰে ভিডিও চাই থকাৰ সময় এতিয়া নাই হাতত বহুত সময় কম একৰ পৰা 1.5 মাহে সময় আছে সো আপোনালোকে সেই হিচাপে প্ৰিপাৰেচন কৰিব লাগিব এনেদৰে যিকোনো টপিক আপোনালোকে চাব পাৰে সাপোজ আপোনালোকে জিওগ্ৰাফিৰ কিবা এটা টপিক আপোনালোকে বুজি পোৱা নাই কনসেপচুৱেল বস্তু এটা বুজি পোৱা নাই আপোনালোকে সার্চ কৰি দিয়ক 10 মিনিটৰ ভিডিও এটা চাই লওক বা আধা ঘণ্টাৰ ভিডিও এটা চাই লওক কিন্তু সেই ভিডিওটোত আপোনালোকে যি চালে সেই বস্তুটো যাতে আন কত আপোনালোকে চাবলগীয়া নহয় সেইটো বস্তু আপোনালোকে নোট কৰি লওক মেইন পয়েন্টস বিলাক আৰু এই মেইন পয়েন্টস বিলাক যাতে আপোনালোকে ভিডিওটো চোৱাৰ পিছত এদিন বা দুদিন পিছত যাতে পঢ়িলে আকৌ সেই গোটেই বস্তুখিনি আপোনাৰ মূৰত আহি যায় যে হয় মই এইখিনি বস্তু পঢ়িছিলো আৰু এইখিনি বস্তু ইম্পৰ্টেন্ট এইখিনি ইনফৰমেশন মই মনত ৰাখিলে মই কোৱেশ্চন সলভ কৰিব পাৰিম ঠিক আছে আৰু আপোনালোকে পাৰিলে এখন দুখন কিতাপ কিনি লওক প্ৰেক্টিছৰ কাৰণে আজিকালি পাই নহয় গোটেইখিনি টপিক যত থাকে মানে ম্যাথছ ইংলিশ তাৰ পিছত আপোনালোকৰ ৰিজনিং এই গোটেইখিনি বস্তু আপোনাৰ জিকে গোটেইখিনি বস্তু এটা কিতাপত মানে কম্বাইন কৰি কিছুমান বুক ওলাই নহয় কম্পিটিটিভ এক্সামৰ কাৰণে এতিয়া তেনে ধৰণৰ কিতাপ আপোনালোকৰ কাৰণে বেনিফিশিয়াল হ'ব কাৰণ আপোনালোকে এতিয়া প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে ওকে আৰু যিসকলে নতুন আহিছে তেওঁলোকৰ কাৰণে মই টপিকস বিলাক ৰেডি কৰা আছে আৰু যিসকলে পুৰণি প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ এই টপিকসখিনি জানি লব মই টেলিগ্ৰাম গ্ৰুপত পিডিএফ আকাৰে দি দিম বাৰু কিন্তু ইয়াতেও মই এবাৰ মানে মুখেৰে কৈ দিম যাতে আপোনালোকে আইডিয়া এটা পায় ঠিক আছে বেছি কথা নকওঁ প্ৰিপাৰেচন এনেকৈ কৰক যাতে আপোনাৰ ভিতৰৰ পৰা কনফিডেন্স আহে যে হয় মই ঠিক কাম কৰি আছো মই এক্সামটো কোৱালিফাই কৰিব পাৰিম আৰু হেতে কেনেদৰে হ'ব নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব আৰু যিকোনো বস্তু পঢ়তে আপোনালোকে নোট কৰি যাব লাগিব আৰু সেই নোটটো আপোনালোকে আকৌ ৰিভাইজ কৰিব লাগিব যাতে এটা টপিক আপোনালোকে এবাৰ পঢ়াৰ পিছত যাতে এটা ভিডিও চোৱাৰ পিছত সেই গোটেই বস্তুখিনি আকৌ পঢ়িব নালাগে যাতে আপোনালোকে আপোনাৰ যে শৰ্ট নোট এটা বনাব সেইটো পঢ়িলে যাতে আপোনাৰ ৰিভাইজ হৈ যায় তেনেদৰে নোট বনাব লাগিব ঠিক আছে এতিয়া চাওক মই জিকে মানে সোশ্যাল সায়েন্সৰ যেহেতু নতুন ক্যাটাগরি এটা বনোৱা হৈছে ঠিক আছে তাতে 30 মার্কস আছে মই সোশ্যাল সায়েন্সৰ কথাটো সোশ্যাল সায়েন্স কোৰ পৰা পঢ়িব হেতু আগত কৈ দিছো কাৰণ এটো নতুন যিসকলে প্ৰিপাৰেচন স্টাৰ্ট কৰিছে তেওঁলোকৰ কাৰণেও বেনিফিশিয়াল আৰু যিসকলে পুৰণি আগৰ পৰা প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণেও বেনিফিশিয়াল সব যিবিলাক টপিক আহিব সোশ্যাল সায়েন্সৰ পৰা হেতু বেসিক্যালি কোৰ পৰা আহিব যেহেতু সেবাই কন্ডাক্ট কৰাব এক্সামটো তো বেসিক্যালি টপিক বিলাক আহিব আমাৰ যি সেবাৰ টেক্সট বুক বিলাক আছে ক্লাস 6 to 10 লৈকে যিখিনি টেক্সট বুক আছে স্পেশালি হিষ্টৰী জিওগ্ৰাফি আৰু পলিটিক্যাল সায়েন্সৰ যিখিনি বুক আছে সেইখিনি বুকত যিবিলাক টপিক আছে হুচিপত্ৰত চাব আপোনালোকে কন্টেন্টছত তাতে টপিকস বিলাক আছে নহয় চেপ্টাৰ দি আছে তাৰ তলে তলে সাব টপিকস বিলাক দি আছে এই গোটেই টপিকস বিলাক আপুনি এটা নোটবুক পেপাৰত লিখি লওক আৰু সেই টপিক বিলাক আপোনালোকে
সেই সেবাৰ টেক্সটবুকৰ পৰা এতিয়া পঢ়িবলৈ সময় নাই ঠিক আছে মই আগতে যিসকলে প্ৰিপাৰেচন কৰি আছিল তেওঁলোকৰ কাৰণে কৈছিলোঁ যে আপোনালোকে সেবাৰ টেক্সটবুক পঢ়ক এতিয়া আপোনালোকে এই 1.5-2 মাহত সেবাৰ টেক্সটবুক পঢ়িবলৈ গ'লে আপোনালোকৰ সোশ্যাল সায়েন্স আৰু জিকেতে সময় নষ্ট হৈ যাব ম্যাথছ ৰিজনিং ইংলিছত আপোনালোকে সময় খুব কম দিব পাৰিব সো আপোনালোকে কি কৰিব যদি আপোনালোকৰ লগত বুক আছে যেনেকৈ মই শৈলেন বৈশ্যৰ বুকখন প্ৰিফাৰ কৰিছিলোঁ আসাম জিকেৰ কাৰণে ঠিক আছে আসাম ৰিলেটেড যিখিনি টপিকছ আছে আসামৰ হিষ্টৰী হওক আসামৰ জিঅ'গ্ৰাফি হওক আসামৰ ইকনমি গোটেইখিনি বস্তু তাত আছে ঠিক আছে সো আপোনালোকে সাপোজ সেবাৰ যিখিনি টেক্সটবুক আছে তাৰ পৰা টপিকছখিনি নোট ডাউন কৰি ল'লে তাৰে ভিতৰৰ পৰা আপোনালোকে চাওক কোনবিলাক টপিক আপুনি অলৰেডি জানে বা আপুনি অলৰেডি পঢ়িছে সেইখিনি টিক কৰক তাৰ পিছত যিবিলাক দেখে যে হয় এইটো আপোনালোক অলপমান পঢ়িবলগীয়া আছে সেই টপিকখিনি আপোনালোকে কিবা এটা বুকৰ পৰা পঢ়ক মানে জিকে কম্পিটিটিভ এক্সামৰ কাৰণে যিবিলাক বুক আপুনি লৈ থৈছে সেইবিলাকৰ পৰা পঢ়ক ঠিক আছে আৰু যদি আপোনাৰ লগত কোনো বুকছ নাই তেন্তে আপোনালোকে নিশ্চিতভাৱে সেবাৰ বুকৰ পৰাই পঢ়ক এনেকৈ নপঢ়িব যে লাইন বাই লাইন তেনেকৈ নপঢ়িব আপোনালোকে যেহেতু আগতে সেবাৰ বুকবিলাক অলপ সকলোৱে কম বেছি অলপ নলেজ আছে সেবাৰ বুকৰ বিষয়ে সো আপোনালোকে ওপৰে ওপৰে চাই যাওক য'ত ইম্পৰ্টেণ্ট লাগে সেইখিনি বস্তু হাইলাইট কৰি নিজৰ কপিত লিখি ৰাখক ঠিক আছে তেনেদৰে পঢ়িলে আপোনালোকৰ সময় কম লাগিব ওপৰে ওপৰে পঢ়িব লাগিব আৰু য'তে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এটা পাব আপুনি নিজৰ নোটবুকত লিখি ৰাখিব গোটেই বুকটো লাইন বাই লাইন পঢ়িবলৈ গ'লে আপোনালোকে 1.5 মাহত কমপ্লিট কৰিব নোৱাৰে কাৰণ ক্লাছ 6 to 10 লৈকে আপোনালোকৰ কমপ্লিট কৰাটো ইমান সহজ কথা নহয় মাত্ৰ পঢ়িলেইতো নহ'ব মনততো ৰাখিব লাগিব এইকাৰণে আপোনালোকে কি কৰিব টপিকছখিনি লওক সেই টপিকছখিনি য'ত শৰ্ট ভাৱে আৰু বহুলভাৱে দিয়া আছে মানে গোটেইখিনি ইনফৰমেশ্যন দিয়া আছে কিন্তু শৰ্ট ফৰ্মত দিয়া আছে যেনেকৈ শৈলেন বৈশ্যত আপোনালোকে চাব আহোম কিংডমৰ বিষয়ে বহুত ক্ৰনলজিক্যাল অৰ্ডাৰত ভালদৰে দিয়া আছে সিমিলাৰলি আনবিলাক টপিকো আপোনালোকে তেনেদৰে পাই যাব ঠিক আছে লুচেন্ট হওক আসাম ইণ্ডিয়ান হিষ্টৰী ইণ্ডিয়ান জিকেৰ কাৰণে আপোনালোকে লুচেন্টখন চাব পাৰে আৰু আসামৰ কাৰণে শৈলেন বৈশ্যখন চাব পাৰে আৰু যিসকলৰ আপোনালোকে এই অভিজিত মজুমদাৰ নামৰ এজন ছাৰ আছে তেওঁৰ এটা বুক আপোনালোকে ফ্লিপকাৰ্টত পাই যাব ইংলিছ মিডিয়াম এছামিছ মিডিয়াম দুয়োটাৰ কাৰণে য'ত ইংলিছ তাৰপিছত মেথছ ৰিজনিং জিকে গোটেইখিনি বস্তু একেলগে মিলাই কম্বাইন কৰি এটা বুক ৰিলিজ কৰিছে তেওঁ বেষ্টসেলাৰ হিচাপে পৰিগণিত হৈছে এছামিজ বুকটো তো আপোনালোকে সেই বুকখন লৈ পঢ়িব পাৰে ঠিক আছে এই 1.5 মাহৰ কাৰণে কাৰণ এতিয়া আপোনালোকে একদম খুব বেছি টপ কৰাৰ কাৰণে পঢ়ি লাভ নাই আপোনালোকে ৰিটেন কোৱালিফাই কৰাৰ কাৰণে পঢ়িব লাগিব কাৰণ হাতত বহুত সময় কম ঠিক আছে এতিয়া চাওক মই মেথছৰ পৰা আৰম্ভ কৰিছোঁ টপিকখিনি আপোনালোকে অলপ মন দি শুনিব এই 1.5 মাহত যদি আপোনালোকে এক্সাম কোৱালিফাই কৰিব বিচাৰে মই কোৱা আগৰ কথাখিনি অলপ মনত ৰাখিব আৰু এই যে এতিয়া যি মই টপিকখিনি ক'ম সেই টপিকখিনি আপোনালোকে লিখি ৰাখক আৰু মই টেলিগ্ৰাম গ্ৰুপতো দি দিব নোৱাৰোঁ টেলিগ্ৰাম গ্ৰুপটো আপোনালোকে ডেছক্ৰিপশ্যনত লিংকত থ্ৰু দি জইন কৰিব পাৰে মেথছত চাব আপোনালোকে প্ৰিচাইজ কিছুমান টপিক দিছোঁ মানে এনে এটা টপিক দিয়া নাই এইখিনি বস্তু আপোনালোকে পঢ়িবই লাগিব আৰু ইয়াৰ পৰাই more than 95% কোৱেশ্চনছ ইয়াৰ পৰাই আহিব ঠিক আছে এভাৰেজ মেথছৰ নম্বৰ 1 এভাৰেজ তাৰপিছত 2 নম্বৰত স্পীড টাইম এণ্ড ডিষ্টেন্স স্পীড টাইম এণ্ড ডিষ্টেন্সত কিছুমান স্পেচিয়েল কোৱেশ্চন থাকে সেয়া হ'ল ট্ৰেইন ৰিলেটেড ৰেলগাড়ী ৰিলেটেড কিছুমান কোৱেশ্চনছ থাকে আৰু বোট এণ্ড ষ্ট্ৰীম নাওৰ সম্বন্ধিত নাও মানে আপ ষ্ট্ৰীম যায় আছে নে ডাউন ষ্ট্ৰীম যায় আছে কিমান স্পীডত যায় আছে এনেকুৱা ৰিলেটেড কিছুমান স্পেচিয়েল কোৱেশ্চন আছে সেইবিলাকো আপোনালোকে প্ৰেক্টিছ কৰিব এই ট্ৰেইন ৰিলেটেড প্ৰব্লেমছ আৰু বোট এণ্ড ষ্ট্ৰীম ৰিলেটেড প্ৰব্লেমছ আপোনালোকে ইউটিউবৰ পৰা চাই ল'ব ঠিক আছে তাতে কিছুমান ফৰ্মুলা কেতিয়া কোনটো ফৰ্মুলা লগাব লাগে তাত আপোনালোকে ভালদৰে ক্লিয়াৰ হৈ যাব ঠিক আছে নেক্সট পাৰ্চেন্টেজ নেক্সট ৰেচিঅ' এণ্ড প্ৰপৰ্চন টাইম এণ্ড ৱৰ্ক ACF এণ্ড LCM প্ৰফিট এণ্ড লছ প্ৰব্লেমছ অন এজ নাম্বাৰ চিষ্টেম চাওক কেইটা টপিক ক'লোঁ মই মাত্ৰ 9টা টপিক ক'লোঁ এই 9টা টপিকৰ পৰাই more than 95 কোৱেশ্চনছ আপোনালোকে more than 95% কোৱেশ্চনছ আপোনালোকে সলভ কৰিব পাৰিব মেথছৰ ঠিক আছে এই 9টা টপিকটো আপোনালোকে নিশ্চিতভাৱে পঢ়িবই পাৰে হয়নে নহয় মইতো মানে একদম মানে বিশ্ব ব্ৰহ্মাণ্ডৰ সিলেবাস আনি দিয়া নাই আপোনাৰ বেসিক বস্তুখিনি দিছোঁ আৰু ইয়াৰ পৰাই আপোনালোকে গোটেই কোৱেশ্চনখিনি সলভ কৰিব পাৰিব যদি আপোনালোকে ইয়াৰ কনসেপ্টখিনি লগতে কিছুমান MCQ ইয়াৰ ৰিলেটেড প্ৰেক্টিছ কৰে ঠিক আছে এতিয়া কৈছোঁ ৰিজনিঙৰ কথা ৰিজনিঙত বেসিক 9টা টপিক দিম আকৌ ক্লক ক্যালেন্ডাৰ ব্লাড ৰিলেশ্যন ডাইৰেকশ্যন এণ্ড ডিষ্টেন্স ডাইচ কোডিং ডিকোডিং এনালজি মিছিং সিৰিজ অড ওৱান আউট ইয়াৰে ক্লকটো আপোনালোকে ইউটিউবৰ পৰা চাব ক্যালেন্ডাৰটো ইউটিউবৰ পৰা চাব ডাইচটো ইউটিউবৰ পৰা চাব ব্লাড ৰিলেশ্যনটো ইউটিউবৰ পৰা চাব পাৰে বাকিখিনি আপোনালোকে নিজে কৰিব পাৰে ঠিক আছে
কাৰণ ডাইচ ৰিলেটেড প্ৰব্লেমছ আহিবই আৰু কিছুমান ট্ৰিক্স থাকে যিখিনি মই ক'লো যে ইউটিউবৰ পৰা চাব তাত কিছুমান ট্ৰিক্স থাকে সেইবিলাক ট্ৰিক্স আপোনালোকে হয়তো বুকত নাপাব কিন্তু ইউটিউবৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব ঠিক আছে এবাৰ সোশ্যাল সায়েন্সৰ কথা যদি ক'বলৈ যাওঁ সোশ্যাল সায়েন্সৰ মই অলৰেডি ষ্টাৰ্টিঙতে কৈ দিলোঁ ভিডিঅ'ৰ মাজভাগত যে ক্লাছ 6 to 10 যিখিনি টপিকছ আছে সেইখিনি টপিকছ পঢ়ক সেয়া লাগিলে আপুনি জোৰ পৰাই নপঢ়ক কিয় আপোনালোকে লাভৱান হ'ব ঠিক আছে সেইকাৰণে মই জিকেৰ কাৰণে আকৌ এক্সট্ৰা টপিকছ লিখি দিয়া নাই যদি আপোনালোকে জিকেৰ কাৰণেও এক্সট্ৰা টপিকছ লাগে মই আগতে ভিডিঅ' বনাই থৈছোঁ যে জিকে ক'ৰ পৰা কি পঢ়িব সেয়া চাই ল'ব পাৰে ঠিক আছে জিকে জেনেৰেলি 7-6 to ক্লাছ 10 বুক টেক্সট বুকখিনি চালে হ'ল স্পেচিয়েলি হিষ্টৰী জিঅ'গ্ৰাফি আৰু পলিটি আপোনালোকে চাব ঠিক আছে সেয়া আপুনি জোৰ পৰাই নপঢ়ক কিয় টপিকছখিনি সেইখিনি হ'ব লাগিব ঠিক আছে টপিকছ সেইখিনিৰ পৰাই আহিব ইয়াৰ উপৰিও জিকে যেহেতু আছে এই জিকে আপোনালোকৰ হিষ্টৰী পলিটি আৰু জিঅ'গ্ৰাফিৰ পৰাতো আধা কভাৰে হৈ যাব আদাৰ দেন দ্যাট আপোনালোকে স্পৰ্টছ ৰিলেটেড চাই ল'ব সায়েন্স এণ্ড টেকনলজি ৰিলেটেড কেপিটেল এণ্ড কাৰেন্সি ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যনছ আৰু ইয়াৰ হেডকোৱাৰ্টাৰবিলাক চাব ইম্পৰ্টেণ্ট ডেজ কিছুমান আছে কাৰেণ্ট এফেয়াৰ্ছ অলপমান চাই ল'ব স্পৰ্টছ ৰিলেটেডৰ ভিতৰত পেৰিছ অলিম্পিক চলি আছে বৰ্তমান ইয়াৰ ওপৰত কিছুমান কাৰেণ্ট এফেয়াৰ্ছ চাই ল'ব এনেধৰণৰ বস্তু আপোনালোকে যেতিয়া পঢ়িবলৈ ষ্টাৰ্ট কৰিব আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট কথা এই যে শেষৰ সময়খিনি 1 পৰা 1.5 মাহ আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন যিমান আছে মক টেষ্ট দিব নালাগে ঠিক আছে পইচা খৰচ কৰিব নালাগে ফ্ৰীতে মক টেষ্ট যদি ক'ৰবাত পাইছে দি দিয়ক কিন্তু পইচা খৰচ কৰি কিনি মক টেষ্ট একো দিব নালাগে আপোনালোকে যদি মানে মক টেষ্টৰ কথা চিন্তা কৰিছে আপোনালোকে এক কাম কৰিব যোৱা বছৰ এডিআৰই যিখিনি কোৱেশ্চন পেপাৰ আছে গোটেইখিনি এটা টাইম সেট কৰি আপোনালোকে সলভ কৰক বহি আৰু এডিআৰইৰ উপৰিও আপোনালোকে আসাম পুলিচৰ হওক বা হেলথৰ যিবিলাক এক্সাম হয় সেইবিলাকৰ যদি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন আছে আপোনালোকে সেইখিনি সলভ কৰক এই গোটেই বস্তুখিনি কৰিলে আৰু 1 পৰা 1.5 মাহৰ ভিতৰত আপোনালোকে যদি ডেডিকেশ্যন দি পঢ়ে এইখিনি বস্তু একোই নহয় আৰু আপোনালোকৰ চাকৰিটো নিজৰ হাতত কৰি ল'ব পাৰে ঠিক আছে যদি এইখিনি বস্তু আপোনালোকে সিনসিয়াৰলি উইথ ডেডিকেশ্যন ভালদৰে কৰে আপোনাক চাকৰিৰ পৰা কোনেও খেদিব নোৱাৰে আপোনাৰ চাকৰি আপুনি থাপ মাৰি ল'ব পাৰে এইখিনি বস্তু কৰিলে ইয়াৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ কাৰণ ময়ো বেছি পঢ়া নাছিলোঁ বাস স্মাৰ্টলি অলপমান বেসিক বস্তুখিনি পঢ়ি লৈছিলোঁ মেথছখিনি অলপমান চাই লৈছিলোঁ ফৰ্মুলাখিনি কাৰণ মেথছত অলপমান মোৰ আগৰ পৰাই হেই আছিলে সো বেছি প্ৰবলেম হোৱা নাছিলে বাকি আপোনালোকে যিখিনি ক'লো সেইখিনি ফলো কৰক সব আপোনাক কোনে ৰখাব পাৰে চাকৰি লোৱাৰ পৰা আৰু ওচৰ চুবুৰীয়াই যিসকলে আপোনালোকক সমালোচনা কৰে নিজৰ চাকৰি এটা লৈ তেখেতক প্ৰত্যুত্তৰ দিয়ক মুখেৰে নহয় কামেৰে প্ৰত্যুত্তৰ দিয়ক থ্যাংক ইউ লগ পাম আন এটি নতুন ভিডিঅ'ত